আসামিজ এডুকেশ্যন ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এইচএছ এক্সামৰ যোনটো ফাইনেল এক্সামৰ এনচাৰ স্ক্ৰিপ্ট ৰিচেকিং পৰ্টেল হয়, সেই লিংকটো এক্টিভেট হৈ গ'ল। আপোনালোকে ৰিচেকিং কৰিব বিচাৰিলে ৰিচেকিং কৰি ল'ব পাৰিব। লিংকটো এক্টিভ হৈ গ'ল। আপোনালোকে এইটো লিংকতে যাব লাগিব। ডাইৰেক্ট লিংকটো মই কৈ দিছোঁ, ahscc.assam.gov.in। এই লিংকটোত আপোনালোকে চাৰ্চ কৰি পেলাই এই লিংকটোত যাব। মই ডেছক্ৰিপশ্যনৰ লিংকটো দি থোৱা আছে, আপোনালোকে তাতে ক্লিক কৰিব। তাৰপিছত ইয়াতে আপোনালোকে দেখা পাব লিংকটো যেতিয়া অ'পেন হ'ব। অ'পেন হোৱাৰ পিছত ইয়াতে যোনটো প্ৰথম লিংক আছে আপোনালোকে দেখা পাইছে, এই লিংকটোত যাব লাগিব। ঠিক আছে, লাইভ URL ফৰ এনচাৰ স্ক্ৰিপ্ট ৰিচেকিং পৰ্টেল অফ এইচএছ ফাইনেল ইয়েৰ ৰিজাল্ট 2024। ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব। লিংকটো ক্লিক কৰাৰ পিছত এনেকৈ পেজ এটা খোল খাব। এই পেজটোত আপোনালোকে দেখা পাইছে আসাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল পুনৰীক্ষণ, যোনটো বহীখন আপোনালোকে পুনৰীক্ষণ কৰিব পাৰিব, ৰিচেকিং কৰিব পাৰিব। ইয়াতে যোনটো লিংক আছে নিউ ইউজাৰ আৰু চাইন ইন বুলি দুটা লিংক আছে, দুটা আছে অপশ্যন। আপোনালোকে নিউ ইউজাৰত ক্লিক কৰিব। ঠিক আছে, ইয়াতে নিউ ইউজাৰ যোনটো আছে সেইটো অপশ্যনত ক্লিক কৰিব। তাৰপিছত নতুনকৈ পেজ এটা খোল খাব। এনেকৈ পেজটো খোল খোৱাৰ পিছত আপোনালোকে দেখা পাইছে ইয়াতে ৰোল নাম্বাৰটো দিব, আপোনালোকৰ ৰোলটো নাম্বাৰটো আৰু যোনটো আপোনালোকৰ মোবাইল নাম্বাৰ, সেই মোবাইল নাম্বাৰটো দি ইয়াতে ক্লিক কৰি পেলাই ইয়াতে নেক্সটত ক্লিক কৰি দিব। ঠিক আছে, তাৰপিছত নেক্সট প্ৰচেছখিনি আপোনালোকে নিজে কৰি ল'ব পাৰিব, নিজৰ মোবাইলতে পাৰিব, কোনো ধৰণৰ চিন্তা কৰিব নালাগে। যদি কিবা প্ৰব্লেম হয় আপোনালোকে কমেণ্ট কৰি জনাব। আৰু এইখিনি আছিলে ভিডিঅ'টো, সকলোকে শ্বেয়াৰ কৰি দিব। আৰু আপোনালোকে যদি আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব, সকলোকে শ্বেয়াৰ কৰি দিব। চ' ধন্যবাদ।